আৰু কেইটামান দিনৰ পিছতে শাৰদীয় দুৰ্গোৎসৱ আৰু ঠিক এইটা শাৰদীয় দুৰ্গোৎসৱৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে বৰপেটা ৰোডতো আৰু যিসমূহ পেণ্ডেল নিৰ্মাণ কৰি থকা হৈছে মই দৃশ্য দেখুৱাইছোঁ এই হল বৰপেটা ৰোডৰ যুৱ সমাজৰ পেণ্ডেলথলী আৰু যিহেতু কেইটামান দিনৰ পিছতে শাৰদীয় দুৰ্গোৎসৱ পালন কৰা হ'ব ধুমধামেৰে আৰু যিহেতু চৰকাৰে নতুন এছঅ'পি মতে এক এছঅ'পি নিৰ্ধাৰণ কৰি দিছে আৰু যিহেতু বৰপেটা জিলাতো এক নতুনকৈ এক এছঅ'পি নিৰ্ধাৰণ কৰি দিছে এইসমূহ যিসমূহ পেণ্ডেল আছে সেইসমূহত পূজাথলীত কেনেকুৱা ধৰণে তেওঁলোকে পূজা চলাব বা কি সেই ধৰণে এক এছঅ'পি নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু যিহেতু মোৰ লগত হৈছে আৰু কেনেকুৱা ধৰণৰ তেওঁলোকে তৎপৰতা লৈছে বা কি ধৰণে তেওঁলোকে এই দুৰ্গোৎসৱটো পাৰ কৰিব সেই সম্পৰ্কে আমি কথা পাতিম আমাৰ লগত কিছু একাংশ যুৱ সমাজ বৰপেটা ৰোডৰ যুৱ সমাজৰ একাংশ কমিটিৰ লোক আছে কি কয় দাদা কেনেকুৱা কি আয়োজন এইবাৰ আমাৰ আয়োজন বৰপেটা ৰোড বাবুপাৰা যুৱ সমাজৰ ৩৫তম বাৰ্ষিক দুৰ্গোৎসৱ কোভিডৰ কাৰণে আমাৰ বহুত অসুবিধা হৈ আছে পূজা পেণ্ডেলবিলাক বনোৱাতে বা বিভিন্ন আৰ্থিকভাৱে আমি তেনেকৈ ছাপোৰ্ট পোৱা নাই আৰু এইকাৰণে আমি খুব কম খৰচতে এইবাৰ পূজাখন উদযাপন কৰিম আৰু সকলোৱে যেন এই পূজাস্থলী উপভোগ কৰে দুৰ্গা মাৰ দৰ্শন কৰে লগতে সকলোৱে যেন কোভিডৰ প্ৰট'কল মানি মাস্ক পৰিধান কৰি আৰু আমি সকলোৱে যেন টীকাকৰণৰ যি কোভিডৰ টীকাকৰণৰ প্ৰথম পালি আৰু দ্বিতীয় পালি দুটাই লৈ পূজাস্থলীবিলাক দৰ্শন কৰে এইখিনি অনুৰোধ জনাম সকলো ৰাইজকে লগতে পৰহি আমাৰ বৰপেটা ৰোড থানাত বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক তেওঁ এখন সভা অনুষ্ঠিত কৰিছিল তাতে আমাৰ বৰপেটা ৰোডৰ সকলো পূজা কমিটিক তাতে মাতি তেওঁলোকে যি পূজাৰ দিনকেইটাক যাতে শান্তিভাৱে আৰু ভালদৰে উদযাপন কৰিব পাৰি সেই বিষয়ে আমাক অৱগত কৰিছে আৰু তেওঁৰ উপদেশবিলাক ভাল লাগিছে লগতে সকলো ৰাইজক আমাৰ এই পূজাস্থলীত আহি ভালদৰে দুৰ্গা উৎসৱ উদযাপন কৰাৰ কাৰণে আমি বাবুপাৰা যুৱ সমাজৰ পৰা ধন্যবাদ জনাৰ লগতে শুভেচ্ছাও জনাওঁ আৰু ক'ৰ এই যে নিৰ্মাণ কৰিব ক'ৰ কাৰিকৰ আহিছে কিমান টকাৰ আপোনালোকৰ এইবাৰ বাজেট আমাৰ মুঠ বাজেট হ'ব প্ৰায় 7 লাখ টকা আৰু ডেকৰেটৰজন আমাৰ এতে কিন্তু যিবিলাক কাৰিকৰ আহিছে বিলাসীপাৰাৰ পৰা ধুবুৰী জিলাৰ তেওঁলোকৰ এই আমাৰ পেণ্ডেলটো নিৰ্মাণ কৰি আছে আৰু আমাৰ মূৰ্তি নিৰ্মাণ কৰি আছে বৰপেটা ৰোডৰ মূৰ্তিশিল্পী সুনীল পালে আৰু ঠিক এইদৰে আমাক জনাইছে তেওঁ যিহেতু ধুবুৰী জিলাৰ বিলাসীপাৰাৰ যিসকল পেণ্ডেল যি নিৰ্মাণ কৰি আছে তেওঁলোকে বিলাসীপাৰাৰ ধুবুৰীৰ পৰা আহি পেলাই তেওঁলোকে নিৰ্মাণ কৰি আছে আৰু মই ভিতৰৰ দৃশ্যসমূহ যদি পাৰে মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে যদি পাৰে মই ভিতৰৰ দৃশ্যসমূহ মই দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু দেখিছে আপোনালোকে এইদৰে যিহেতু কেইটামান দিনৰ পিছতে শাৰদীয় দুৰ্গোৎসৱ আৰু দুৰ্গোৎসৱৰ ঠিক আগমুহূৰ্তত দেখিছে আপোনালোকে এই পেণ্ডেল যি নিৰ্মাণ তেওঁলোকে নিজৰ হাতেৰে তেওঁলোকে পৰশ পাই তুলিছে এই নিৰ্মাণসমূহ তেওঁলোকে নিৰ্মাণ কৰি আছে